ডিগবৈৰ বাপাপুং শ্ৰীমন্ত শংকৰ গুৰু নামঘৰত অনুষ্ঠিত হৈ থকা ভাগৱত পাঠ অনুষ্ঠানত অঘটন। ৰাইজৰ বাবে প্ৰস্তুত কৰা খাদ্য খাই খাদ্যত বিষক্ৰিয়া হৈ গুৰুতৰভাৱে অসুস্থ শতাধিক ভক্তপ্ৰাণ ৰাইজ। ভকতে প্ৰস্তুত কৰা আহাৰ খাই মূৰ বিষ, বমি, শৌচ হৈ সংকটজনক অৱস্থাত এতিয়া ডিগবৈ IOCৰ চিকিৎসালয়ত চিকিৎসাধীন বহু পুৰুষ মহিলাৰ লগতে যুৱতীও। মানে বাপাপুং নামঘৰৰ শংকৰগুৰু নামঘৰৰ মানে খাদ্য বিশেষয়াতে হৈছে মানে এইটো আমাৰ পৰিয়ালৰো আছে 3জন সদস্য তাৰপৰা অন্যান্য সকলো আছে ৰাইজৰ। এইটো আপোনাৰ প্ৰসাদত হ'লনে? প্ৰসাদত নহয়, মানে বুট মাহ বা কিবা নহয়, মাহজাতীয় হেৰিয়ত নহয়, খাদ্যমুঠিতে কিবা এটা হ'ল। যিটো ৰাতি আহাৰ দিয়া হৈছিল সেই ৰাতি আহাৰখিনি পাই হৈছে বুলি চবেই সকলোৱে অনুমান কৰিছে। সেঁসাজ ভাত খোৱাৰ পৰাই কিবা এটা কোনোবা মানে খাদ্যত মানে কিবা এটা মানে এতিয়া আপোনাৰ কিমানজন মান মানুহ অসুস্থ হৈ আছে? না মই এনেই অনুমান কৰিছোতো, অনুমানত কোৱাটো সঠিক নহ'ব, তথাপিতো ক'ব পাৰি যে সেইদিনাখন বহুত মানুহ হৈছিলে। আমাৰ এতিয়া IC মেডিকেলতে 12-13 গৰাকীমানকৈ হ'লেও বেছি হ'বও পাৰে। মই সকলোকেইটা ৱাৰ্ডত মই ঘূৰা নাই। তাৰপিছতে ডিগবৈ চিভিলত আছে, তাৰপৰা ডিব্ৰুগড়লৈও ৰেফাৰ কৰিলে কিছুমান মানুহ, তাৰপৰা এতিয়া কিছুমান ঘৰতো কিছুমান সিহঁতে তেনেকৈ ট্ৰিটমেণ্ট লৈ আছে। আমি জনামতে আপোনাৰ 50-60 গৰাকীমান বেছি হ'ব পাৰে, কম হ'ব পাৰে, বেছিও হ'ব পাৰে, সেইটো মই সঠিকটো মই ক'ব নোৱাৰোঁ। কেইজনমান একেবাৰে সংকটজনক বুলি গম পাইছোঁ? সংকটজনক মানে এনেকুৱা সংকটজনক মানে যিখিনি পায়খানা হৈছে, বমি হৈছে, গা বিষ হৈছে, তো সেইখিনি মানুহ অৱস্থা বেয়াই হ'বই আৰু। সংকটজনক বুলি এতিয়া যিখিনি মেডিকেলত আহিছে অলপমান ৰিলিজ হৈছে, আৰু কিছুমান ঘৰতে ৰিলিজ হৈছে, ধৰক ডক্টৰ নিছে বা কিছুমান প্ৰাথমিক চিকিৎসা দি হ'লেও। আৰু মই নিজেও তেনেকুৱা ভুক্তভোগী ৰোগী, মোৰ তেনেকৈ ময়ো সেইখিনি নিজৰ চিকিৎসা কৰিয়ে অলপমান তৎ পাইছোঁ অলপমান এই বেমাৰৰ পৰা। এনে মানুহ পেচেণ্ট মানে যিসকল মহিলা আছে বা পুৰুষ ভৰ্তি হৈ আছে, তেওঁলোকৰ অসুবিধাটো কি হৈ আছে? অসুবিধা মানে এতিয়া কিছুমানে মানে ধৰক মেডিচিন খাই আছে, স্লাইন লৈছে, আৰাম পোৱা নাই, গাৰ বিষ মানে আছে, কাৰোবাৰ পায়খানা হৈয়ে আছে, কাৰোবাৰ হয়তো পায়খানা অলপ বন্ধ হৈছে, তেনেকুৱা ধৰণৰ হৈ আছে। এদিনত মানে 12 বাৰ 13 বাৰ 40 বাৰলৈকেও যোৱা মানে পেচেণ্ট আছে, পায়খানা হৈছে মানে। এইটো কিবা সন্দেহ কৰিছে নে? সন্দেহ কৰা মানে খাদ্যতে কিবা এটা বিশেষ কৰা হ'ল আৰু এতিয়া কিহৰ পৰা হ'ল একচুৱেলি ক'ব নোৱাৰো মানে খাদ্য খোৱাৰ কিহৰ পৰা হৈছে, এতিয়া খাদ্যত এতিয়া কি আছিলে, ক'ত আছিলে, কি বস্তু আছিলে, এতিয়া কেনেকুৱা ধৰণৰ পৰা সেইটো ধৰিব নোৱাৰো। এই ভাগৱত পাঠ কেইদিনমানৰ পৰা হৈছিলে? 12 তাৰিখৰ পৰা হৈছিলে আৰম্ভ, 12, 13, 14, 15 তাৰিখে প্ৰতিষ্ঠা দিৱস। সেইকেইদিনতে মানে ধৰক এতিয়া 13 তাৰিখৰ ভাতসাজ খোৱাৰ পৰা কিবা এটা অলপমান হ'ল যেন ৰাইজে অনুমান কৰিছে মানে। তাৰপৰা সকলোৱে ভুক্তভোগী কিন্তু ইয়াত। আপোনাৰ ঘৰৰ মানুহ আছে? মোৰ ঘৰৰ মানুহ আছে, মোৰ ডাঙৰ ছোৱালীজনী আছে। মোৰ ডাঙৰ ছোৱালীজনী সেইদিনাখন গৈ চাকি জ্বলালে, চাকি জ্বলোৱাৰ পিছত ভাত খাই আহিলে, সেই ভাত সাজতে মানে আপোনাৰ ঘৰৰ মানুহ কেইজনৰ 3জন। মোৰ মিছেছ ভাল হৈছে, মই প্ৰাথমিক চিকিৎসা ঘৰতে দিলোঁ, স্লাইন টাইন দিলোঁ, মই নিজেও তেনেকৈ নিজৰ চিকিৎসাখিনি কৰিলোঁ। এতিয়া ছোৱালীজনী কিন্তু এডমিট হৈ আছে, তাই এতিয়া কাইলৈ হয়তো ৰিলিজ হ'ব পাৰে, আৰাম পাইছে অলপ, মানে আৰাম পাইছে। আৰু 2 এগৰাকী আৰাম পাইছে বুলি শুনিছোঁ, মই এতিয়া হস্পিটেলৰ পৰাই ওলাই আহিছোঁ। এতিয়া সিমানখিনি ডিগবৈ IC হস্পিটেল হয়।